অসমৰ গৌৰৱ হৈ পুনৰ উজ্বলিল নগাঁৱৰ কন্যা উদিতা ৰাণী বৰা। দশম এছিয়ান যোগা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ সোণৰ পদক অৰ্জন নগাঁৱৰ উদিতা ৰাণী বৰাৰ। নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰাও উষ্ম সম্ভাষণ উদিতালৈ। এছিয়া তথা ৰাষ্ট্ৰ পৰ্যায়ত হিমা দাসৰ গৌৰৱ অৰ্জনৰ পিছতে নগাঁৱৰ অন্য এক কন্যা উদিতাই কঢ়িয়াইছে গৌৰৱৰ বন্যা। এছিয়ান যোগা ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত তথা ছিংগাপুৰৰ চেৰেনগুন PGP হলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল মুঠ 15খন দেশে আৰু এই প্ৰতিযোগিতাখনতে ভাৰতৰ হৈ নগাঁৱৰ উদিতা বৰাই পৰম্পৰা যোগাসনত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ৰিদমিক পেয়াৰত ৰূপ আৰু আৰ্টিষ্টিক পেয়াৰত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হয় উদিতা ৰাণী বৰাই। 2018 চনত কেৰালাত অনুষ্ঠিত হোৱা 8ম সংখ্যক এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাতো উদিতা ৰাণী বৰাই ৰূপৰ পদক অৰ্জন কৰিছিল। স্বৰ্ণ পদক বিজয়ী উদিতা ৰাণী বৰা শনিবাৰৰ নিশা জন্মস্থান নগাঁৱত উপস্থিত হোৱা পাছতেই অসম যোগ সংস্থাৰ উদ্যোগত নগাঁও নেহেৰু যুৱ কেন্দ্ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে সন্মান জনোৱা হয়। নগাঁও যোগ কেন্দ্ৰ, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনকে ধৰি নগাঁৱৰ বহুকেইটা ক্ৰীড়া সংগঠকে উষ্ম আদৰণি জনাই উদিতাক। মই নগাঁৱত এতিয়া পঢ়ো কথা। মই আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানৰ ছাত্ৰী। মই ছিংগাপুৰ গৈছিলোঁ। ছিংগাপুৰত 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ আছিলে। হয়, মই তাত সোণৰ পদক জিকিছোঁ য়োগাসনা ট্ৰেডিশ্যনেলত আৰু ছেকেণ্ড পদক পাবলৈ সক্ষম হৈছোঁ ৰিদমিক পেয়াৰত আৰু থাৰ্ড পদক পাবলৈ সক্ষম হৈছোঁ আৰ্টিষ্টিক পেয়াৰত। এছিয়াৰ ভিতৰত 15খন দেশ আহিছিলে মুঠতে। 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ। মই ইয়াৰ পৰা মানে যিহেতুকে প্ৰেক্টিছো হৈছিলে সেইবাবে চণ্ডীগড় যাবলগীয়া হৈছিলে, তাৰ বাবে মই 28 তাৰিখে ইয়াৰ পৰা গৈছিলোঁ। তাতে মোৰ এজ গ্ৰুপত আণ্ডাৰ 17ত আছিলে 15জন প্ৰতিযোগী। মোৰ কোচাৰ আছিলে ইণ্ডিয়ান ফেডাৰেশ্যন অফ ইণ্ডিয়া, তাৰে অশোক আগৰৱাল আছে। ফাইনেল কম্পিটিটিভ দেশকেইখনৰ নাম হৈছে ভিয়েটনাম আছিলে, যোনে আমাক মানে বৰাবৰ একদম পূৰা টক্কৰ দিছিলে। ভিয়েটনাম আছিলে, চাইনা আছিলে, ছিংগাপুৰ আছিলে আৰু হংকং আছিলে। নেক্সট প্লেনিং আৰু আগুৱাই যোৱা আৰু নেশ্যনেল আৰু আকৌ এছিয়ানত ভালকৈ পদক লাভ কৰি অসম তথা ভাৰতলৈ হয় কৰি আছোঁ। অলিম্পিকৰ কাৰণেও প্ৰস্তুতি চলি আছোঁ। মই 3 বছৰ বয়সৰ পৰাই যোগাসন আৰম্ভ কৰিছিলোঁ। মোৰ দেউতা মাননীয় প্ৰভাত চন্দ্ৰ বৰাই। নগাঁৱৰ ক্ৰীড়া জগতৰ বাবে এটা উল্লেখনীয় দিন, যিহেতুকে আমাৰ যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা ইতিমধ্যে ভাৰতৰ যোগাসনা স্পৰ্টছ ফেডাৰেশ্যনৰ পৰা গৈ এছিয়ান যোগাসনা স্পৰ্টছত অংশগ্ৰহণ কৰি ভাৰত তথা অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ই এটা সহজ কথা নহয়। এছিয়ান পৰ্যায়ত স্বৰ্ণ পদক জয় কৰি অনাটো খুব কঠিন কাম আৰু আমাৰ কাৰণে অতি গৌৰৱান্বিত এইকাৰণেই যে নগাঁৱৰ দুগৰাকী কন্যা, প্ৰথমগৰাকী কন্যা হিচাপে আমি চিহ্নিত কৰিছিলোঁ হিমা দাসক, যি এছিয়ান আৰু ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সুনাম কঢ়িয়াই আনিছিলে। আৰু তাৰ লগে লগে এতিয়া উদিতা ৰাণী বৰাই এই কম বয়সতে এছিয়ানৰ যি পদক জয় কৰি আনি নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলাই দিলে, তাৰ বাবে আমি নগাঁওবাসী গৌৰৱান্বিত। বিশেষকৈ আমি ক্ৰীড়া সংগঠক হিচাপে অতিকৈ গৌৰৱান্বিত। এইখিনি তেখেতৰ কাৰণে হৈছে যে অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পিছত আমাৰ যিখিনি প্ৰচেষ্টা হৈছে তেখেতসকল আছে প্ৰতিটো ক্ষেত্ৰত আমাক অসম যুৱ সংস্থা, নগাঁও জিলা যোগ সংস্থা বা আমাৰ বিশেষকৈ মই আজি ক'ম যে নেহেৰু যুৱ কেন্দ্ৰ এই স্থানতেই তাই 3 বছৰৰ পৰা যোগ শিকিছিলে। আজি মই নেহেৰু যুৱ কেন্দ্ৰ মই কৃতাৰ্থ হৈছোঁ, কৃতজ্ঞতা জনাইছোঁ। নেহেৰু যুৱ কেন্দ্ৰৰ এই স্থানৰ পৰাই মই ইয়াত প্ৰেক্টিছ কৰিছিলোঁ 3 বছৰৰ পৰা। গতিকে এই স্থানৰ পৰা যদি সঁচাকৈ নগাঁৱক যদি তেওঁ এটা পদক আনি দিব পাৰে, এটা নহয় পালে তেওঁ কেইবাটা ইভেণ্টো পাব। গতিকে যদি তেনেকুৱা ধৰণৰ এটা
প্ৰচেষ্টা হয় নিশ্চয়কৈ ভাল হ'ব ৱৰ্ল্ড কাপটো পাব সেইটো ডাঙৰ কথা নহয় কিন্তু এছিয়ান গেমছটো পোৱাটোহে আটাইতকৈ ডাঙৰ কথা বৰ্তমান মানে সেইটো কাৰণে আমাৰ প্ৰচেষ্টা এটা আমি কৰিম বুলি ভাবিছোঁ কওক কিবা এটা ক'ব বিচাৰোঁ পিতৃ মানে আচলতে মই অসমৰ খেলুৱৈ হিচাপে তেওঁক আচলতে ট্ৰেড কৰি আছোঁ মই কেতিয়াও মানে মই পিতৃ বুলি জীয়ৰী বুলি শিকোৱা নাই তেনেকুৱাকৈ আৰু কেইবাজনকো লোৱা হৈছে কিন্তু অনুভৱ মই ভাল হৈছে এটা কাৰণে মই তেওঁ যে এই যিটো হিমাচলত কৰিব পৰা নাছিলে থাৰ্ড হৈছিলে তেওঁ ফাৰ্ষ্ট ছেকেণ্ড দুইগৰাকীকে হৰুৱাই তেওঁ যে আজি আকৌ স্বৰ্ণপদক লাভ কৰিব পাৰিছে এইটোত মোৰ ভাল লাগিছে তাৰমানে যিটো ভুল হৈছিলে সেইটো তেওঁ শুদ্ধ কৰিবলৈ সমৰ্থ নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ